নমস্কাৰ বন্ধুসকল সকলোকে আমাৰ চেনেল আৰবি টিপছলৈ পুনৰ স্বাগতম জনালো ৰাতিপুৱা খোৱাৰ পৰা উঠি মুখ ধুই চাহ একাপ নাখালে আমাৰ মনটোই ভাল নালাগে এনেও অসমীয়াসকল চাহৰ কানিয়া বুলি সকলোৱে জানে ৰাতিপুৱাৰ পৰা গধূলিলৈকে আমি কেইবা কাপো চাহ খাওঁ আলহী অতিথি আহিলে চাহ দিয়াটো আমাৰ এটা নিয়ম হয় বন্ধুসকল আজি মই আপোনালোকক জনাম এই চাহৰ কিছু চমৎকাৰী গুণৰ বিষয়ে বিশেষকৈ চাহ বুলি কওঁতে লাল চাহ বা ৰঙা চাহৰ চমৎকাৰী যি গুণ আছে যি স্বাস্থ্য সম্পৰ্কীয় এই চাহৰ যি গুণাগুণ আছে সেই সম্পৰ্কে আজি সম্পূৰ্ণভাৱে মই জনাম আশা কৰো ভিডিওটো আপোনালোকে সম্পূৰ্ণ শেষলৈকে চাব সমগ্ৰ বিশ্বৰ ভিতৰতে সৰ্বাধিক জনপ্ৰিয় পানীয় হিচাপে স্বীকৃতি লাভ কৰা চাহৰ আছে বহু অদ্ভুত চমৎকাৰী গুণ চাহত কেফেইনৰ উপৰিও কেন্সাৰ প্ৰতিৰোধক ফ্লেভনয়েড নামৰ এবিধ তত্ত্ব থাকে ৰঙা চাহে তেজৰ পৰা চৰ্বি আঁতৰাই হৃদৰোগৰ পৰা আমাক সুৰক্ষা দিয়ে চাহত পলিফেনলছ নামৰ এন্টিঅক্সিডেন্ট থাকে যিয়ে আমাৰ বিভিন্ন ৰোগ প্ৰতিৰোধ কৰে চাহে হাৰ্ট এটেক আৰু ষ্ট্ৰোক বেমাৰৰ পৰা হাত সৰাটো সহায় কৰে আমাৰ হাড় শক্তিশালী কৰাৰ ক্ষেত্ৰত ৰঙা চাহে যথেষ্ট ভূমিকা গ্ৰহণ কৰে চাহত ফ্লৰাইড আৰু টেনিন নামৰ উপাদান থাকে যি দাঁতক সুৰক্ষা প্ৰদান কৰে আমাৰ শৰীৰৰ বাবে প্ৰয়োজন হোৱা পানীয় বা জলীয় পদাৰ্থৰ যি ক্ষমতা সেই ক্ষমতা বজাই ৰখাৰ ক্ষেত্ৰতো চাহ অতি প্ৰয়োজন ৰঙা চাহত আমি যদি অলপ আদা দি খাওঁ তেতিয়াহ'লে কাহ চৰ্দি জ্বৰ শ্বাস প্ৰশ্বাসৰ সমস্যা বদহজম ডায়েৰিয়া পেট ফুলা কোলেষ্ট্ৰল মেদবহুলতা আদি বহু ৰোগৰ পৰা হাত সাৰিব পাৰি আপোনাৰ যদি মুখ গোন্ধায় বা বিভিন্ন বিষ উচ্চ ৰক্তচাপ কিডনি ষ্টোন ইউৰিক এচিডৰ সমস্যা আছে তেতিয়াহ'লে চাহত তুলসীৰ পাত দি খাওক গৱেষকসকলৰ মতে আমি সাধাৰণতে খোৱা গাখীৰ চাহতকৈ ৰঙা চাহ বা লাল চাহে শৰীৰৰ বাবে বেছি উপকাৰী আৰু সেই লাল চাহত চেনি আৰু নিমখ নিদিলে গুণাগুণ বেছিকৈ পোৱা যায় ছালৰ বিভিন্ন সমস্যা লিভাৰ মেদবহুলতা আৰু হাৰ্টৰ সুৰক্ষাৰ বাবে আপুনি ৰঙা চাহত সামান্য নেমুৰ ৰস দি খাব পাৰে বিভিন্ন গৱেষণাত প্ৰমাণিত হৈছে যে চাহত থকা এন্টিঅক্সিডেন্টে আমাৰ শৰীৰৰ বিভিন্ন ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে দূৰ ভ্ৰমণ কৰি অহাৰ পিছত যেতিয়া আমি অৱশ হৈ পৰোঁ বা কোনো কাম কৰাৰ পিছত যেতিয়া আমি ক্লান্ত হৈ পৰোঁ সেই সময়ত একাপ ৰঙা চাহে আমাৰ মনলৈ প্ৰফুল্লতা অনাৰ লগতে শৰীৰলৈ সজীৱতা লৈ আহে এনেদৰেই মাত্ৰ একাপ ৰঙা চাহে আমাৰ বিভিন্ন ৰোগৰ পৰা আমাক ৰক্ষা কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে বন্ধুসকল আশা কৰোঁ ভিডিওটো চাই আপোনালোক যথেষ্ট উপকৃত হ'ব পাৰিছে যদি ভিডিওটো চাই আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে লাইক আৰু কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব ধন্যবাদ